উত্তম দাস ডাঙৰীয়াৰ যিটো অন্যতম এটি চৰকাৰী আৱাস তাতে তেখেতে খুব ধুনীয়াকে পুলি এইবিলাক ৰেডি কৰিছে, পুলিৰ পৰা গছলৈকে ৰূপান্তৰিত কৰি বিভিন্ন ঠাইত ৰুবলৈ ৰেডি কৰিছে। তেখেতৰ কামটো দেখুৱাম, এফালে যদি চাই আপুনি নতুনকে দেখিব একদম পুৰা নাৰ্চাৰী, আৰু এইখিনি হৈছে নিজৰ ধন খৰচ, প্ৰকৃতিখনক যাতে সেউজীয়া কৰি ৰাখে খুৱাই আছো মই, তাৰ মানসিকতাৰে তেখেতে আগবাঢ়িছে। আৰু এইফালে কাম লাগি আছে তেখেতৰ। এইফালে উত্তম দা অকণমান যদি আমি আপোনাৰ লগত কথা পাতো, বস্তুটো অকণমান দেখুৱাই দিয়কচোন, এই কনচেপ্টটো কি আচলতে? আচলতে কি হয়, এইটো এটা পেকেটটো যিটো ফাৰ্ষ্ট ষ্টেজ, এইটো ফাৰ্ষ্ট ষ্টেজ, এইটো পুলি আছে বৰ্তমান। পুলি আছে। এইটো হ'ল এইটো পেকেটটো যেতিয়া শিপাটো ওলাব নহয়, তেতিয়া এইটো ডাঙৰ হয়, তেতিয়া এইটো ছেকেণ্ড ষ্টেজ। ছেকেণ্ড ষ্টেজ ডাঙৰ পটত পুলি হেৰি দিয়ে ন, ইমান ডাঙৰ ইমান ডাঙৰ দিয়ে। এতিয়া এইটো ফাটি যাব, এইটো লাষ্ট ষ্টেজ ইয়াতে দিম মই, ইয়াতে দিব এইটো ফাইনেল ষ্টেজ। ফাইনেল ষ্টেজ তেতিয়া এইটো হৈ যাব, ইমান ডাঙৰ হ'ব, 8 ফুট 9 ফুট হৈ যাব, 9 ফুট হৈ যাব। তেতিয়া যেতিয়া লগাব লাগিব প্লেছত, তেতিয়া মই এনেকে উঠাই এনেকে মই তেতিয়া ৰেডি কৰিম। এইটো ৰেডি কৰে মানে, এইটো মাটিখিনি আধা উলিয়াই পেলাই আধা বান্ধি লয়। ফাইনেল। আচ্ছা, এইটো কি কাৰণে কৰা হয়? এইটো ফৰ কেৰিং সুবিধাৰ কাৰণে। আৰু ৰোৱা সময়ত বস্তাটো থাকি যাব, পচি যাব ইয়াতে, পচি যাব। মানে এইটো প্ৰাকৃতিক বস্তু, যিহেতু প্ৰকৃতিৰ লগত মিলি যাব, প্ৰদূষণ নাই। পলিথিনটো কাটি য'ত ত'ত পেলাব নালাগে, সেইখিনি বিশেষ জেগাত আপুনি ডিছপ'জ কৰি দিব। খুব ধুনীয়া এটা কনচেপ্ট। চাওক, আমি এই কনচেপ্টটো আচলতে আজিহে দেখিছোঁ। খুব ধুনীয়াকৈ তেখেতে প্ৰাকৃতিকভাৱে এইটো বান্ধিছে, আৰু এইটো ইয়াতে খুব ধুনীয়াকৈ ডিছপ'জ হৈ যাব, য'ত ৰুব তাতে। খুব ধুনীয়া কথা। আৰু গোটেই কামখিনি তেখেতৰ চালোৱে, অকণমান কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু ট্ৰিমেন বুলি বহুতে আখ্যা দিছে, মহান এজন ব্যক্তি। অকণমান ব্যক্তিগত কথা পাতিব বিচাৰিম। দাদা, জন্ম ক'ত আপোনাৰ? দাদা ইয়াতে বঙাইগাঁৱতে। আৰু শিক্ষা দীক্ষা বঙাইগাঁৱতে? বঙাইগাঁৱতে। চাকৰি প্ৰথম চাকৰি বঙাইগাঁৱতে। আৰু 2008 পৰা ফ্ৰম বেংগালোৰ। গতিকে ইমান ধুনীয়া এটা বেংগালোৰ গ্ৰীণ চিটি, গতিকে ইয়াতে কিয় নহ'ব, পাৰিলে নিশ্চয় পাৰিব। তেতিয়া যেতিয়া মই ঘূৰি হয় বেংগালোৰৰ পৰা, তেতিয়াৰ পৰা মই মনত দিহা লৈছোঁ, না ময়ো চেষ্টা কৰিম, চহৰখন হওক বঙাইগাঁওখন, আচলতে কি প্ৰকৃতি জীয়াই থাকি আমি জীয়াই থাকিম, সেইটোৱে কথা। পৰিৱেশটো ভাল থাকিব, তেতিয়াৰ পৰা মই লাহে লাহে এই গছ পুলি ৰুবলৈ আৰম্ভ কৰিলোঁ। আৰু তেতিয়া মই ভাবিলোঁ না, গছ ৰুব লাগিব। তেতিয়া মই সদায় গছ ৰূপান্তৰ কৰোঁ, তেতিয়া মই গছটো নিশ্চিত জেগাত ৰুই দিওঁ। এতিয়াৰ পৰা প্ৰায় মানে বহু হাজাৰ পুলি ৰুলে তেখেতে, আৰু তেখেতৰ মানে এইটো প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু যিখিনি পুলি ৰোৱা যায়, আমি যিখিনি দেখিলোঁ, সেইখিনি তেখেতৰ মানে 4 ভাগৰ এভাগ মানে দেখিলোঁ, বাকী 3 ভাগ থাকিলে। আৰু লগতে যিমানখিনি সফল হৈছে, যদি মানে 100 পুলি ৰোৱা যায়, প্ৰায় 50টা মানহে ডাঙৰ কৰিব পাৰে, নহয় জানো? কিন্তু তাৰপিছতো তেখেতে এৰি নিদিয়ে প্ৰচেষ্টাটো, আকৌ লগাই মুঠতে সেই জেগাটো মানে সেউজীয়া কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰে, অৱশেষত সেউজীয়া কৰে তাৰমানে। সেয়ে তেখেতৰ প্ৰচেষ্টা। গতিকে ইমান এটা মহান প্ৰচেষ্টাই তেখেতে আগবাঢ়িছে, তো আমিও সকলোৱে তেখেতক সহযোগ কৰাটো অত্যন্ত প্ৰয়োজন। তেখেত আমাৰ আদৰ্শ হওক, তেখেতক চাই বহুতে ইনস্পায়াৰ হ'ব, আদৰ্শ হিচাপে ল'ব পাৰিব আমাৰ যুৱ প্ৰজন্মই। কাৰণ এনেকুৱা কিছুমান খুব কম ব্যক্তি আছে, যিখিনিয়ে সমাজখনক কিবা এটা কৰিব বিচাৰে, জগতখনক কিবা এটা কৰিব বিচাৰে, আৰু জগতখনক সেউজী ধৰণী ধুনীয়া কৰিব বিচাৰে। এনেকুৱা ধৰণৰ ব্যক্তিৰ সংখ্যা খুব কমেই আছে। গতিকে এই ব্যক্তিসকলক আমি আগবঢ়াই নিয়াটো অত্যন্ত প্ৰয়োজন। আগবঢ়াই মানে কি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, তেখেতৰ হৈ এটা কমেণ্ট কৰি দিয়ক, যাতে তেখেতে আৰু উৎসাহ পাওক। কাৰণ তেখেতে নিজৰ খৰচত গাঁঠিৰ ধন, দৰমহাৰ টকাৰে একাংশ মানুহক তেখেতে কোনো NGO বা কেনেকুৱা ধৰণৰ কথা নহয়, তেখেতে নিজৰ গাঁঠিৰ ধন ভাঙি হাজিৰা লগাই পেলাই আচলতে ধন খৰচ কৰি তেখেতে গছ পুলিবোৰ ৰোপণ কৰি আছে। আমিতো গাঁৱত কোনোবা যুৱ সংঘ ক'ৰবাৰ সহায় পাওঁ, কিন্তু তেখেতে সম্পূৰ্ণ নিজৰ দৰমহা এটা খৰচ কৰি পুলিবোৰ ৰেডি কৰিছে, তাৰপিছত গছলৈকে ৰূপান্তৰিত কৰি বিভিন্ন ঠাইত ৰুইছে। গতিকে পুনৰবাৰ আপোনাক এই মহান কামৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দাদা। খুব ভাল হওক আপোনাৰ, যাতে আৰু আপুনি ভগৱানে আশীৰ্বাদ কৰক, যাতে আপোনাৰ কামখিনি আৰু আগবাঢ়ি যাওক। নিশ্চয়। হয়, ধন্যবাদ।
এই যে অসংখ্য গছ দেখুৱাই আছোঁ, এইবিলাক চব উত্তম দাস ডাঙৰীয়াই ৰোপণ কৰা। আজি প্ৰকাণ্ড বটবৃক্ষত পৰিণত হৈছে, দেখিছে প্ৰকাণ্ড গছত পৰিণত হৈছে। এই উত্তম দাস ডাঙৰীয়াই বঙাইগাঁওটো নিউ বঙাইগাঁও ৰোডত ৰোপণ কৰিছে প্ৰকাণ্ড গছ। ইয়াতে মানুহ জিৰাই এতিয়া, দেখিছে এয়া হৈছে কামৰ নিদৰ্শন, মানে ফলাফল কামৰ। এয়া ডাঙৰ গছ। এই কিমান দিন হ'ল উত্তম দা এইখিনি লগোৱা? 2012 লগাইছিলে। খুব ডাঙৰ ধুনীয়া গছ হৈছে। এতিয়া চাহ মানে খুব অঁ থিয় দিব। হয় হয় হয়, ভাল লাগে। কিছুমানে দোকান পোহৰ ধুনীয়াকৈ গছৰ তলতে দিছে। অঁ গেপ নাথাকে, গেপ থাকিলে তাহলে গাছটা মৰি যাব। চিচা ভাঙা থাকিব পাৰে।